গাইস আজি এটা আৰু নতুন ভ্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ আৰু আজিৰ ভ্লগটোত মই যাই আছোঁ সূৰ্য পাহাৰলৈ। তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আমি সূৰ্য পাহাৰ যাই আছোঁ। এয়া মোৰ লগত আমাৰ দাদা আৰু মই। আহি পালোঁ শ্ৰীসূৰ্য পাহাৰ আৰু এতিয়া শ্ৰীসূৰ্য পাহাৰত কি কি আছে আপোনালোকক দেখাম। মই উপভোগ কৰোঁ, আপোনালোকে উপভোগ কৰক, আহক। আৰু আমি এতিয়া সূৰ্য পাহাৰৰ ভিতৰলৈ আহি পালোঁ আৰু আমি প্ৰথমতে যাম শিৱ মন্দিৰলৈ। শিৱ মন্দিৰটো আপোনালোকক দেখাওঁ। শিৱ মন্দিৰৰ ভিতৰত কি কি আছে আৰু শিৱ মন্দিৰটো দেখাওঁ হোৱাৰ পিছত আৰু সূৰ্য পাহাৰত কি কি আছে আপোনালোকক দেখাব চেষ্টা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আৰু মই এতিয়া শিৱ মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ আৰু সেয়া হ'ল দাদাও আহিছে মোৰ লগত, আপোনালোকে গম পায়ে। আৰু দাদা সেয়া কৰি আছে। আৰু এনেকৈ আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু ইফালেও চাব পাৰে মন্দিৰ। এই ছেকেণ্ডটো সিটোও শিৱ মন্দিৰ আৰু ইটোও মন্দিৰ। আৰু ইফালে গছ, ডাঙৰ ডাঙৰ গছ আছে, ডাঙৰ ডাঙৰ শিল। আৰু এয়া হ'ল জিৰণি কোঠা। দূৰ দূৰণিৰ পৰা মানুহ আহিলে ভাগৰ লাগিলে তাত বহিব পাৰে। আৰু আমি এতিয়া যাই আছোঁ হনুমান মন্দিৰলৈ। এতিয়া আপোনালোকক হনুমান মন্দিৰটো দেখাম। অলপ ওপৰত আছে মানে, চিৰি বগাই বগাই যাব লাগে, সেইটো আপোনালোকে দেখিছে চাগে। তাত যাম আমি, এয়া গৈ আছোঁ আৰু যাই বহুতেই ভাল লাগে, মনত কিবা শান্তি লাগি যায় হেন লাগে। এই সূৰ্য পাহাৰত গ'লে আপোনালোকে আহিব। সেয়া পূজাৰী আছে তাত, আমি তাত সেৱা কৰিম। সেয়া কৰি আৰু কি কি আছে সূৰ্য পাহাৰত আপোনালোকক দেখাম। আৰু এয়া হনুমান মন্দিৰ আৰু শিলৰ ওপৰত মই উঠি কিনে চালোঁ আৰু ভিউটো চালোঁ, বহুতেই ভাল লাগে। আৰু এতিয়া যাম হনুমান মন্দিৰৰ ভিতৰলৈ। আৰু এয়া কিবা বান্ধি আছে, হনুমান মন্দিৰটো ডাঙৰকৈ বান্ধিব চাগে। আৰু ইয়াত লিখা আছে শ্ৰী শ্ৰী হনুমান মন্দিৰ। আৰু আমি আহিলোঁ এয়া হনুমান মন্দিৰৰ ভিতৰলৈ আৰু সেয়া কৰি আকৌ তললৈ যাই আছোঁ। আৰু সূৰ্য মন্দিৰত মুঠ শিৱলিংগ আছে 99,999। আৰু এতিয়া আমি যাই আছোঁ, সেইবিলাকো হ'ল শিৱলিংগ। এই শিলৰ মাজত শিৱলিংগ আছে। তো শিৱলিংগৰ লগতে বহুতো দেৱ দেৱীৰ ছবি শিলতে অঁকা আছে। সেইবিলাক কোনে আঁকিছে এতিয়ালৈকে গম পোৱা নাই। আৰু আমি এতিয়া যাম আকাশী গংগা, যিটো শিলৰ মাজত আছে। গংগাটো মানে ক'ৰ পৰা পানী আহে, এটা ঝৰ্ণাৰ পৰা পানী আহে। এটা যিটো গাঁতাহেন আছে, তাৰ মানে তাৰ পৰা যিমান পানী নলাওক কিয় সেইখিনিয়ে পানী থাকিব, আৰু যিমান পানী নাঢালা কিয় তাত সিমানেই থাকিব। গতিকে চাব লগা বস্তু আমি এতিয়া আপোনালোকক দেখাম, তো আহক।
আৰু এইটো হ'ল শিৱ মন্দিৰ। ইয়াত শিলৰ মাজতে শিৱলিংগ আছে বহুতো, চাব পাৰে আপোনালোকে। আৰু এয়া পূজাৰী, জুম কৰি দেখাওঁ আপোনালোকক অলপমান। আৰু এয়া হ'ল, আৰু আমি যাই আছোঁ এতিয়া আকাশী গংগা। তো ব'লক। অলপমান ওপৰত আছে মানে, চিৰিবিলাক পাকা হোৱা নাই, এনে ইটাবিলাক পাৰি থৈ দিছে। আমি যাই আছোঁ, এয়া আপোনালোকে দেখিব পাৰে অলপমান ফাঁক আছে, সিদি যাব লাগিব আমি। এয়া ডাঙৰ ডাঙৰ শিল, এয়া দাদা গৈছে আগে আগে আৰু মই পাছে পাছে গৈ আছোঁ। আৰু এনেকৈ শিলৰ মাজেৰে যাব লাগে আকাশী গংগাত। এয়া আমি গৈ আছোঁ। আৰু আজি পূজাৰী নাই ইয়াত, এয়া চাব পাৰে আপোনালোকে। মই যোনটো গাঁতৰ কথা কৈছিলোঁ, এই গাঁতটোৰে কথা কৈ আছিলোঁ। আৰু এইটোৱে হৈছে আকাশী গংগা, চাব পাৰে শিলৰ মাজতে একদম। আৰু ইফালে আহিলে এইবিলাক হ'ল শিল, আৰু এয়া কিবা দিয়া আছে, সেইদি যাতে কোনো বাচ্ছা আহিলে সেইদি যাতে পৰিব নোৱাৰে। আৰু এয়া ওপৰৰ পৰা, আৰু আমি আহিলোঁ আকাশী গংগা চাই। আৰু এতিয়া আৰু তলত যাম আমি। আৰু এয়া পুখুৰী, ইয়াত নাও থাকে আচলতে, আজি নাই। আৰু ইয়াত নাৱত উঠিলে টিকট কাটিব লাগে 50 টকা কৰি, আজি নাই কিয় বা। আৰু সেইটো হ'ল টিকট ঘৰ, তাৰ পৰা টিকট কাটিব লাগে। আৰু ওপৰত এখন পাৰ্ক আছে, আমি এতিয়া যাম, আহক পাৰ্কলৈ যাওঁ। মন্দিৰৰ ওপৰতে এইখন পাৰ্ক, আহক চাওক। আপোনালোকে কেতিয়াবা আহিলে আহিব পাৰিব। আৰু ইয়াত চাৰিওফালে গছে গছ। আৰু এয়া পাৰ্ক আজি বন্ধ আছে, আৰু পাৰ্কৰ চাফাইও হোৱা নাই। গাইছ, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আৰু ইয়াত দেখাব লগা বহুত আছে, কিন্তু এইবিলাক গোটেইবিলাক দেখালে ভিডিঅ'টো বহুত লম্বা হৈ যাব। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। যদি ভিডিঅ'টোৰ ছেকেণ্ড পাৰ্ট লাগে কমেণ্ট কৰিব, মই ছেকেণ্ড পাৰ্ট লৈ আহিম। থেংক ইউ।